নমস্কাৰ বন্ধুসকল, আজি হৈছে 10 এপ্ৰিল আৰু বৃহস্পতিবাৰ আৰু আজিৰ পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ হৈছে। আজি ঘোষণা কৰা নহয় মেট্ৰিক পৰীক্ষাৰ ফলাফল। এই কথা টুইটযোগে স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি নিজৰ এক্স হেণ্ডেলত মুখ্যমন্ত্ৰীয়ে লিখিছে, সকলো অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে মেট্ৰিক পৰীক্ষাৰ ফলাফল আজি প্ৰকাশ কৰা নহয়, ফলাফল প্ৰস্তুত হোৱাৰ লগে লগে ঘোষণা কৰা হ'ব। উল্লেখ্য যে একাংশ সংবাদ মাধ্যমত 10 এপ্ৰিলত অৰ্থাৎ আজি মেট্ৰিকৰ ফলাফল ঘোষণা হোৱাৰ খবৰ প্ৰকাশ পাইছিল। লগে লগে অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত উত্তেজনা বৃদ্ধি পায়। কিন্তু ফলাফল সন্দৰ্ভত শিক্ষা বিভাগ তথা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ পৰা কোনো ধৰণৰ আনুষ্ঠানিক তথ্য লাভ নকৰাত উদ্বেগ প্ৰকাশ কৰে একাংশই। ইয়াৰ পাছতে সামাজিক মাধ্যমযোগে এই কথা স্পষ্ট কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, উত্তৰ লখিমপুৰৰ পৰা গুৱাহাটী অভিমুখী জনশতাব্দী এক্সপ্ৰেছ লাইনচ্যুত। উত্তৰ লখিমপুৰৰ পৰা গুৱাহাটী অভিমুখী জনশতাব্দী এক্সপ্ৰেছ লাইনচ্যুত। নাওবৈচাৰ চিলনীবাৰী ৰেল ষ্টেচনত অঘটন। উত্তৰ লখিমপুৰৰ পৰা গুৱাহাটী অভিমুখী জনশতাব্দী এক্সপ্ৰেছ লাইনচ্যুত হয়। ইঞ্জিনৰ পৰা দবাচ্যুত হৈ প্ৰায় 4 কিলোমিটাৰ আঁতৰি যোৱাত হাহাকাৰ যাত্ৰীৰ। প্ৰায় এঘণ্টাৰ মূৰত দবাৰ সৈতে ইঞ্জিন সংযোগ কৰি ৰাওনা ৰেলখন। পুনৰ একেখন ৰেল হাৰমতি জংচনৰ পৰা কিছু দূৰত লাইনচ্যুত। টিপলিং অভাৰব্ৰিজৰ ওচৰত ইঞ্জিনৰ পৰা বিচ্ছিন্ন দবা দুৰ্ঘটনাগ্ৰস্ত ৰেলখনৰ নম্বৰ 12178। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় মন্ত্ৰী জিতন ৰামৰ মাঞ্ঝীৰ নাতিনীক গুলীয়াই হত্যা। কেন্দ্ৰীয় মন্ত্ৰী জিতন ৰাম মাঞ্ঝীৰ নাতিনীক গুলীয়াই হত্যা। বুধবাৰে বিয়লি বিহাৰৰ গয়া জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। কেন্দ্ৰীয় মন্ত্ৰী জিতন ৰামৰ মাঞ্ঝীৰ নাতিনীক গুলীয়াই হত্যা কৰে। নিহত যুৱতীগৰাকীৰ নাম সুষমা দেৱী। সুষমা দেৱীৰ স্বামী ৰমেশৰ বিৰুদ্ধে তেওঁক হত্যাৰ অভিযোগ উত্থাপন হৈছে। প্ৰাপ্ত তথ্য অনুসৰি আটাৰী ব্লকৰ অন্তৰ্গত তেতুৱা গাঁৱত সংঘটিত হৈছে এই ঘটনা। সুষমাই আটাৰী ব্লকত বিকাশ মিত্ৰ হিচাপে কৰ্মৰত আছিল। আনহাতে অভিযুক্ত ৰমেশ পাটনাত ট্ৰাক চালক। প্ৰাথমিক তদন্তৰ পৰা পোৱা খবৰ অনুসৰি দুপৰীয়া 12 বজাত ওচৰত সংঘটিত হয় এই হত্যাকাণ্ড। অভিযুক্ত স্বামীয়ে ঘৰৰ ভিতৰতে পত্নীক গুলীয়াই হত্যা কৰি পিষ্টলটো পলায়ন কৰে। উল্লেখ কৰা প্ৰয়োজন যে 14 বছৰ পূৰ্বে দুয়োৰে আন্তৰ্জাতীয় বিবাহ হৈছিল। ঘটনাৰ সময়ত মৃতকৰ ভগ্নী আৰু সন্তান ঘৰৰ আন এটা কোঠাত আছিল। গুলীৰ শব্দ শুনি মৃতকৰ ভগ্নী আৰু সন্তান সেই স্থানত উপস্থিত হয়। একে সময়তে বন্দুকৰ গুলীৰ শব্দ শুনি ওচৰ চুবুৰীয়াও সুষমাৰ ঘৰত উপস্থিত হয়। বৰ্তমান আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ঘটনাৰ সন্দৰ্ভত গয়াৰ আৰক্ষী বিষয়া আনন্দ কুমাৰে কয় যে বিষয়টোৰ তদন্তৰ বাবে নিমচাক বাথানীৰ SDPO প্ৰকাশ কুমাৰ আৰু SP আনোৱাৰ জাভেদ আনছাৰীৰ নেতৃত্বত এটা বিশেষ দল গঠন কৰা হৈছে। ফৰেনচিক দল আৰু কাৰিকৰী বিশেষজ্ঞ প্ৰমাণ সংগ্ৰহৰ বাবে প্ৰেৰণ কৰা হৈছে। পৰৱৰ্তী খবৰ, আজি হৈছে মহাবীৰ জয়ন্তী আৰু আজি কি বন্ধ থাকিব সেইখিনি হৈছে। সমগ্ৰ ভাৰততে 10 এপ্ৰিল অৰ্থাৎ আজি মহাবীৰ জয়ন্তী উৎসৱ পালন কৰা হ'ব। এই দিনটো ভগৱান মহাবীৰৰ জন্ম বাৰ্ষিকী। মহাবীৰ জয়ন্তীৰ দিনাই এইবাৰ বন্ধ থাকিব বেংক, ভাৰতীয় ষ্টক মাৰ্কেটৰ লগতে বহুকেইটা প্ৰতিষ্ঠান। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কেলেণ্ডাৰ অনুসৰি 10 এপ্ৰিলত মহাবীৰ জয়ন্তী উপলক্ষে গুজৰাট, মহাৰাষ্ট্ৰ, কৰ্ণাটক, তামিলনাডু, ৰাজস্থান, উত্তৰ প্ৰদেশ, পশ্চিমবংগ আৰু তেলেংগানাকে ধৰি বহু ৰাজ্যত বেংক বন্ধ থাকিব। ভাৰতীয় শ্বেয়াৰ বজাৰো এই উপলক্ষে বন্ধ থাকিব। উল্লেখযোগ্য যে মহাবীৰ জয়ন্তী উপলক্ষে বৃহস্পতিবাৰে অৰ্থাৎ আজি দেশৰ বেছিভাগ ঠাইতে বিদ্যালয়সমূহ বন্ধ থাকিব। ভাৰতীয় নিৰীক্ষণ আৰু হিচাপ বিভাগৰ তথ্য অনুসৰি মহাবীৰ জয়ন্তী উপলক্ষে গেজেটেড বন্ধ থাকিব। এনে পৰিস্থিতিত আজিৰ দিনটোত সকলো চৰকাৰী কাৰ্যালয় বন্ধ থাকিব।
এইবাৰ 10 এপ্ৰিল মহাবীৰ জয়ন্তী, 14 এপ্ৰিল ডক্টৰ বি.আৰ. আম্বেদকাৰৰ জয়ন্তী আৰু 18 এপ্ৰিল গুড ফ্ৰাইডে উপলক্ষে এপ্ৰিল মাহত শ্বেয়াৰ বজাৰতো 3 দিনৰ বাবে বন্ধ থাকিব। মহাবীৰ জয়ন্তীৰ দিনা ষ্টক এক্সচেঞ্জ BSE আৰু নেশ্যনেল ষ্টক এক্সচেঞ্জ চমুকৈ NSE বন্ধ থাকিব। পৰৱৰ্তী খবৰ গুৱাহাটী মহানগৰীৰ ডাম্পাৰৰ খুন্দাত নিহত 2 স্কুটি আৰোহী। গুৱাহাটী মহানগৰীৰ ডাম্পাৰৰ খুন্দাত নিহত 2 স্কুটি আৰোহী। মহানগৰীৰ লালমাটিত ভয়ংকৰ এই দুৰ্ঘটনা। ডাম্পাৰৰ খুন্দাত নিহত 2 স্কুটি আৰোহী। বৰ্তমানেও চিনাক্ত হোৱা নাই নিহতদ্বয়ৰ পৰিচয়। ঘটনাস্থলীত তীব্ৰ উত্তেজনা। হাজাৰ হাজাৰ লোকে আবদ্ধ কৰে ৰাজপথ। আবদ্ধ হৈ পৰিছে পথৰ দুয়ো দিশৰ পৰা অহা বাহনসমূহ। পৰৱৰ্তী খবৰ ডক্টৰ অমল চন্দ্ৰ কটকীলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ সন্মানীয় ডিগ্ৰী প্ৰদান। ডক্টৰ অমল চন্দ্ৰ কটকীলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ সন্মানীয় ডিগ্ৰী প্ৰদান। গুৱাহাটী ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ প্ৰাক্তন সঞ্চালক ডক্টৰ অমল চন্দ্ৰ কটকীক চলিত বৰ্ষৰ 25 এপ্ৰিলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ 32 সংখ্যক সমাৱৰ্তনত সৰ্বোচ্চ সন্মানীয় ডিগ্ৰী ডক্টৰ অৱ ছায়েন্স প্ৰদান কৰা হ'ব। উক্ত অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্তই ডক্টৰ কটকীলৈ লিখা এখন পত্ৰত অৱগত কৰে যে তেওঁ পাঠদান আৰু গৱেষণাৰ ৰূপত চিকিৎসা বিজ্ঞানৰ জগতখনলৈ অৰিহণা যোগোৱাৰ অক্লান্ত প্ৰচেষ্টাৰ স্বীকৃতি স্বৰূপে বিশ্ববিদ্যালয়খনৰ কাৰ্যনিৰ্বাহক পৰিষদে তেওঁক এই সন্মানীয় ডিগ্ৰী প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশ্ববিদ্যালয়খনে তেওঁক প্ৰদান কৰা সন্মানৰ বাবে ডক্টৰ কটকীয়ে শলাগ লৈছে। তেওঁ কয় যে এই সন্মান ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত বহু বছৰৰ সেৱাৰ সামূহিক নেতৃত্ব আৰু দলীয় কামৰ ফল। উল্লেখযোগ্য যে ডক্টৰ অমল চন্দ্ৰ কটকীয়ে অসম চৰকাৰ, লোকবন্ধু, ডক্টৰ ভুৱনেশ্বৰ বৰুৱা কেঞ্চাৰ ছ'চাইটি, উত্তৰ পূৰ্বাঞ্চল পৰিষদ, ডোনাৰ মন্ত্ৰালয়, ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, পাৰমাণৱিক শক্তি বিভাগ, টাটা মেম'ৰিয়েল চেণ্টাৰলৈ আগবঢ়োৱা অপৰিসীম সহযোগিতা তথা অৱদানৰ কথা স্মৰণ কৰে। ডক্টৰ কটকী বৰ্তমান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গুৱাহাটী ইউনিটত স্বাস্থ্য শিক্ষা আৰু গৱেষণাৰ সঞ্চালক হিচাপে কৰ্মৰত আছে। পৰৱৰ্তী খবৰ চীন আৰু আমেৰিকাৰ মাজত চলা বাণিজ্যিক যুদ্ধই প্ৰভাৱ পেলাইছে আইফোনৰ দামত। চীন আৰু আমেৰিকাৰ মাজত চলা বাণিজ্যিক যুদ্ধই প্ৰভাৱ পেলাইছে আইফোনৰ দামত। আইফোন ক্ৰয় কৰিম বুলি ভাবিছে নেকি? যদি বহাগতে এটা আইফোন কিনাৰ কথা ভাবিছিল তেনে আপোনাৰ বাবে বেয়া খবৰ। এতিয়াৰে পৰা 3 গুণ পৰ্যন্ত বাঢ়িব আইফোনৰ মূল্য। ডনাল্ড ট্ৰাম্পৰ নতুন শুল্ক নীতিৰ বাবে সমগ্ৰ বিশ্বতে সৃষ্টি হৈছে বেমেজালিৰ। বিশেষকৈ চীন আৰু আমেৰিকাৰ মাজত চলি থকা বাণিজ্যিক যুদ্ধই বহু ক্ষেত্ৰত গুৰুতৰ প্ৰভাৱ পেলাইছে, যাৰ বাবে এতিয়াৰ পৰা ইয়াৰ প্ৰভাৱ আইফোনৰ দামতো পৰা দেখা গৈছে। বেডবুছ ছিকিউৰিটিজৰ গ্ল'বেল টেকন'লজি ৰিচাৰ্চ হেড 10 আইভছত প্ৰকাশ পাইছে এই তথ্য। সেই অনুসৰি যদি আইফোনৰ উৎপাদন আমেৰিকাত আৰম্ভ হয় তেন্তে ইয়াৰ মূল্য প্ৰায় $3,500, প্ৰায় 3.5 লাখ টকা হ'ব পাৰে, যিটো বৰ্তমানৰ মূল্যতকৈ 3 গুণ বেছি। আইফোন ব্যয়বহুল হোৱাৰ আঁৰৰ মূল কাৰণটো হ'ল আমেৰিকাত উৎপাদন ব্যয় বৃদ্ধি। আইভছৰ মতে এপলে আমেৰিকাত এছিয়াত বৰ্তমানৰ যোগান শৃংখলৰ প্ৰতিলিপি কৰিবলৈ প্ৰায় $30 বিলিয়ন খৰচ কৰিব আৰু মাত্ৰ 10% উৎপাদন স্থানান্তৰিত কৰিবলৈ 3 বছৰ লাগিব। বৰ্তমান আইফোনৰ কম্পোনেণ্ট টাইৱান, দক্ষিণ কোৰিয়া আৰু চীনত নিৰ্মিত হোৱাৰ বিপৰীতে
90% আইফোন চীনত একত্ৰিত কৰা হয়। এনে পৰিস্থিতিত এই দেশসমূহৰ ওপৰত আমেৰিকাই জাপি দিয়া শুল্ক আৰু বাণিজ্য ব্যৱধানৰ বাবে আইফোনৰ দাম প্ৰভাৱিত হ'ব।